Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে সাধাৰণতে বিভিন্ন স্কলাৰশ্বিপ বিলাক এপ্লাই কৰিম বুলি ভাবিছে আৰু যিসকল সাধাৰণতে বিশেষকৈ BA BSc বিকমত পঢ়ি আছে তেওঁলোকে কি স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব বা তেওঁলোকৰ কাৰণে কি স্কলাৰশ্বিপ আহিছে হেখিনি আপোনালোকক জনাবৰ বাবে এই ভিডিওটো বনালো যেহেতু বহুতো ধৰণৰ কনফিউজনত আছে যে স্কলাৰশ্বিপ বিলাক আসলতে কোনবিলাক হয় আৰু কোনবিলাক সাধাৰণতে এপ্লাই কৰিব পাৰিব তাক লৈ বিশেষকৈ BA BSc বিকম ছাত্ৰ-ছাত্ৰীসকল গতিকে তেওঁলোকৰ কাৰণে এই ভিডিওটো বনাইছো আৰু সাধাৰণতে ইয়াত আপোনালোকে গম পাই যাব যে আপোনালোকে কোনকেটা যি স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপ বিলাক এপ্লাই কৰিব পাৰিব NSP পৰ্টেলৰ থ্ৰুৱেদি সকলোকে প্ৰথমতে সাধাৰণতে আপোনালোকে জানে যে স্কলাৰশ্বিপ বিলাক প্ৰদান কৰাৰ যেটো ওয়েবসাইট বা আপোনালোকে যত এপ্লাই কৰিব লাগে সেই ওয়েবসাইটটো হৈছে NSP যেটো ওয়েবসাইট অৰ্থাৎ নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ ওয়েবসাইটটো আৰু সাধাৰণতে তাত বহুত কেইটা স্কলাৰশ্বিপ আপোনালোকৰ কাৰণে প্ৰদান কৰা হয় আৰু বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ যি মেট্ৰিক নিদিয়া যিসকল ছাত্ৰ-ছাত্ৰী আছে অৰ্থাৎ মেট্ৰিক এতিয়ালৈকে মেট্ৰিক যিসকল দিয়া নাই তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ সাধাৰণতে প্ৰদান কৰে আৰু লগতে যিসকলে ইতিমধ্যে মেট্ৰিক দি পাছ কৰিলে সাধাৰণতে তেওঁলোকৰ কাৰণে ইয়াত প্ৰদান কৰে সো এই দুটা ধৰণৰ আসলতে আপোনালোকক স্কলাৰশ্বিপ দিয়ে এটা হৈছে প্ৰি মেট্ৰিক অৰ্থাৎ মেট্ৰিক যিসকলে দিয়া নাই 9 10 তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকল আৰু যিসকল মেট্ৰিক ইতিমধ্যে কমপ্লিট কৰিলে পোষ্ট মেট্ৰিক বুলি যিসকলৰ ক'ব সেইসকল হ'ব মেট্ৰিক পাছ কৰা অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ডিগ্ৰী মাষ্টাৰ্ছ সো পোষ্ট মেট্ৰিকৰ সাধাৰণতে যিসকল ছাত্ৰ-ছাত্ৰী বিশেষকৈ BA BSc বিকম যিসকলে কৰি আছে বিশেষকৈ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ খিনিকো মই ইনক্লুড কৰিছো কিন্তু এই ভিডিওটো যেহেতু মই BA BSc বিকম যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ কাৰণে যেহেতু মই কম বুলি ভাবিছো কি স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰে সো তাৰ ভিতৰত আপোনালোকৰ যি প্ৰথম স্কলাৰশ্বিপ যাৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ আপোনালোকে বহুতে হয়তো সেই স্কলাৰশ্বিপটোৰ বিষয়ে নাম শুনিছে আৰু যেহেতু এই স্কলাৰশ্বিপটো মেৰিটৰ হয় অৰ্থাৎ আপোনালোকৰ যি নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে নৰ্থ ইষ্টৰ যিমান বিলাক ষ্টেট আছে সেই ষ্টেট বিলাকৰ সাধাৰণতে তাৰ পৰা 10000 ছাত্ৰ-ছাত্ৰীয়ে এই যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ পাবলৈ সক্ষম হয় গতিকে এই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে যিসকলে BA BSc বিকম কৰি আছে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব পাৰে আৰু ইয়াত আপোনালোকে যদি এলিজিবল হয় অৰ্থাৎ এলিজিবল যেতিয়া হ'ব আপোনালোকে এই স্কলাৰশ্বিপটো পাব আৰু স্কলাৰশ্বিপটোৰ ক্ষেত্ৰত আপোনালোকৰ যেটো এমাউন্ট হ'ব হেতু প্ৰায় 54000 মান আপোনালোকক দিব পাৰ ইয়াৰ এতিয়া কথাটো হ'ল এলিজিবল আসলতে যিসকল 60-70% ওপৰত যিসকলৰ আসলতে মাৰ্কস বিলাক থাকে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে যেহেতু মোক বহুতে সুধে যে মোৰ ইমান পাৰ্সেন্টেজ আছে এপ্লাই কৰিব পৰা যায় নে নাযায় সো মই আপোনালোকক এটো এটা থুলমূল ধাৰণা দিব পাৰো যেহেতু মও নাজানো যে কিমান পাৰ্সেন্টেজৰ পা দিব কাৰণ এটো টোটালি আসলে তেওঁলোকৰ বিষয় গতিকে এটা আইডিয়া যে আপোনালোকৰ যেহেতু 10000 ছাত্ৰ-ছাত্ৰীক দিব গতিকে নৰ্থ ইষ্টৰ পৰা প্ৰায় 70%ৰ যদি ওপৰত আপোনালোকে থাকে তেতিয়াহলে হয়তো আপোনালোকে পাবলৈ সক্ষম হ'ব এটো হৈছে এটা স্কলাৰশ্বিপ যেটো নেকি ঈশান উদয় স্কলাৰশ্বিপ যেটো নেকি UGC আপোনালোকক প্ৰদান কৰে আৰু এটো এপ্লাই কৰিব পাৰে BA BSc বিকম যিসকলে কৰি আছে আৰু যাৰ পাৰ্সেন্টেজ ভাল দ্বিতীয়টো হৈছে সাধাৰণতে এপ্লাই কৰা যেটো পাৰ্ট বা যেটো স্কলাৰশ্বিপ হেয়া হৈছে OBC ST SC এই স্কলাৰশ্বিপ বিলাক অৰ্থাৎ OBC ST SC স্কলাৰশ্বিপ বিলাক এপ্লাই সাধাৰণতে আপোনালোকে কৰিব পাৰে এটো এটা ষ্টেটৰ স্কলাৰশ্বিপ আৰু গতিকে ষ্টেটৰ স্কলাৰশ্বিপ হোৱাৰ বাবে আপোনালোকে স্কলাৰশ্বিপ বিলাক এপ্লাই কৰিব পাৰে BA BSc বিকমে হওক বা হাই সেকেন্ডাৰী যিসকল আছে তেওঁলোকেও এপ্লাই কৰিব পাৰে কিন্তু ইয়াত যেটো এমাউন্ট সাধাৰণতে প্ৰদান কৰিব সেই এমাউন্টটো অলপমান কম হয় বিশেষকৈ এই ঈশান উদয় স্কলাৰশ্বিপৰ তুলনাত সো এতিয়া যেহেতু ঈশান উদয় স্কলাৰশ্বিপ অনলাইন হৈ আছে আপোনালোকে কৰিব পাৰে 10 মাহলৈকে আপোনালোকক সময় দিছে সো এপ্লাই কৰাৰ গতিকে আপোনালোকে কৰিব পাৰে ST যিসকল আছে ST সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰে যেহেতু এটো আপোনালোকৰ ST যিসকল হয় বা OBC যিসকল হয় তেওঁলোকৰ 30 নট সাধাৰণতে এটো শেষ হৈ যাব এপ্লাই কৰা গতিকে আপোনালোকে অনতিপলমে এপ্লাই কৰি ল'ব লাগে আৰু সাধাৰণতে যিসকল SC আছে সেই SC সকলো এপ্লাই কৰিব পাৰে মাইনৰিটিজ যিসকল আছে মাইনৰিটিজ সকলো এপ্লাই কৰিব পাৰে সো বিভিন্ন আসলতে স্কলাৰশ্বিপ এতিয়া যেহেতু ওপেন হৈছে বা আপোনালোকে পাৰে এই স্কলাৰশ্বিপ বিলাক বিশেষকৈ আপোনালোকে এপ্লাই কৰিব পাৰে কোনো ধৰণৰ ইয়াত প্ৰবলেমছ নাথাকিব আৰু ঈশান উদয় স্কলাৰশ্বিপো যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়াহলে হেয়াও কৰিব পাৰে কেনেকৈ কৰিব লাগিব তাৰ ওপৰত বিতংকৈ যেহেতু এটা ভিডিওত মই জনাইছো আপোনালোকে হেতু চাব পাৰে ঈশান উদয় স্কলাৰশ্বিপে হওক ST হওক SC হওক OBC হওক গুটেই গিটাৰ ওপৰতে অলৰেডি মোৰ স্টেপ বাই স্টেপ যি প্ৰসেস আছে সেই প্ৰসেস বিলাক দেখাই থোৱা আছে আপোনালোকে হেয়া চাব পাৰে কেনেকৈ OTR বনাব বা OTR আপোনালোকৰ কি হয় গুটেইখিনি আপোনালোকে গম পাব মোৰ চেনেলত যদি আপোনালোকে যায় তেতিয়াহলে তাত আপোনালোকে গুটেই ডিটেইলছ খিনি পাব
আৰু লগতে কি কি স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিছে ইতিমধ্যে আপোনালোকক মই এইখিনি জনালোৱেই আৰু লগতে এলিজিবিলিটি কি লাগিব আপোনালোকৰ এমাউণ্ট কিমান প্ৰদান কৰিব গোটেইখিনিৰ ওপৰত আচলতে মই অলৰেডি বিতংকৈ বনাই থৈছোঁ যিহেতু আপোনালোকে কমেণ্ট বহুতেই কৰি আছিল যে কি স্কলাৰশ্বিপ এপ্লাই কৰিব লাগে বা কি আচলতে কি স্কলাৰশ্বিপ আচলতে আছে যিখিনি BA BSc BCom কৰি আছে বা যিসকলে নতুনকৈ এডমিশ্যন লৈছে সেইসকলৰ কাৰণে চ' তাৰ বাবেই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি আপোনালোকে ভাবে হেল্পফুল তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ